নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানো হওক কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব। তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য শ, গ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে কুম্ভ ৰাশি। কিছুমানৰ গ আখৰটোৰে মকৰ ৰাশিও হয়। চ' এই ভিডিঅ'টো চাই যদি ভাল লাগে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য, ধন উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়, ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কিমানখিনি ছাপোৰ্ট লাভ কৰিব পাৰিব, প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব, সাধাৰণ শিক্ষা, উচ্চ শিক্ষা এইবিলাক সকলো দিশ ভালদৰে আলোচনা কৰিম। চ' এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল চিলেক্ট কৰি দিব। প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। ৰাশিৰ অধিপতি শনি গ্ৰহটো ৰাশিতে থকাটো আপোনালোকৰ কাৰণে ভাল, কিন্তু শনি গ্ৰহটো এটা মন্থৰ গতিত মুভমেণ্ট কৰা প্লেনেট হয়। বহুত টাইম লাগে এটা চাৰ্কেল কমপ্লিট কৰোঁতে। শনিৰ যেতিয়া জন্মস্থান সময়ত আপোনাৰ য'ত থাকে সেই স্থানটোতে আকৌ এবাৰ আহি পাওঁতে 30 বছৰ সময় লাগে। ত' মুঠতে চাবলৈ গ'লে আপোনালোকৰ এইখিনি সময়ছোৱাত এনেই দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভালেই থাকিব, কিন্তু অলপ বিষজনিত প্ৰব্লেম হ'ব পাৰে। বডিলি ষ্টেমিনা অলপ ডাউন থাকিব। 21 তাৰিখলৈকে মংগল গ্ৰহটোৰ স্থিতি আছে আপোনালোকৰ ৰোগৰ স্থানত। 21 তাৰিখৰ পিছত মংগল গ্ৰহটো আহিব আপোনালোকৰ পঞ্চম ঘৰত। পঞ্চম ঘৰৰ পৰা চাওঁ আমাৰ পাকস্থলীৰ স্থান। চ' বৰ্তমান সময়ছোৱাত যিহেতু ষষ্ঠ ঘৰত মংগলৰ স্থিতি আছে, আপোনালোকৰ এইখিনি সময়ছোৱাত খুব পানীৰ পিয়াহ লগা, পেচাবত কষ্ট পোৱা বা অস্ত্ৰ শস্ত্ৰ ক'ৰবাত আঘাত হৈছে বা উজুতি খাই পৰি এৰি গৈছে, তেজ ওলাইছে, খুব পানীৰ পিয়াহ লগাও, চকুৰ অসুখ হৈছে, ৰক্তচাপজনিত প্ৰব্লেম হৈছে, আপোনালোকৰ হাড়ৰ মজ্জা ৰোগ হৈছে, খজুৱতি হৈছে, এইবিলাক ক্ষেত্ৰত আপোনালোকে সাৱধান হৈ চলিব পাৰিব লাগিব। আপোনালোকৰ ৰোগৰ স্থানত ৰাহুৰ দৃষ্টি আছে। যদি আপোনালোকৰ চাইনাছৰ কমপ্লেইন আছে বা পাইলছৰ কমপ্লেইন আছে তেতিয়াহ'লে অলপ সাৱধান হ'ব লাগিব, কাৰণ অষ্টম ঘৰত কেতুৰ স্থিতিও আছে। এইখিনি সময়ছোৱাত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল এটা মেইনটেইন কৰিব পাৰিব অলপ সাৱধানতাৰ মাজেৰে। যদি বহুদিনৰ পৰা কিবা বেমাৰ হৈ আছে আপোনালোকে ব্লাড টেষ্ট কৰিলেহে ধৰাত পৰিব। তেজত কিবা নহয় কিবা উপাদান কম বেছি হোৱাৰ কাৰণেও আপোনাৰ বেমাৰ হ'ব পাৰে। উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত এতিয়া জানো হওক উপাৰ্জনৰ ঘৰত 14 তাৰিখলৈকে আছে ৰবি। 14 তাৰিখৰ পিছত ৰবি যাব ইয়াতে। চ' ৰবি যিহেতু আপোনালোকৰ একাদশত আছে বৰ্তমান সময়ছোৱাত ৰবিৰ ফালৰ পৰা আপোনালোকে নিশ্চয় ইনকামৰ ক্ষেত্ৰত চৰকাৰী ছেক্টৰৰ ফালৰ পৰাও সহায় লাভ কৰিব পাৰিব। ৰবি আপোনালোকৰ ব্যৱসায়ৰ ঘৰৰ মালিক হয়। মই বাৰু চৰকাৰী চাকৰি আৰু ব্যৱসায়ৰ ঘৰতো কৈ দিছোঁ। ব্যৱসায়ৰ ঘৰৰ মালিক হয় যিহেতু 14 তাৰিখলৈকে ইনকামৰ ঘৰত আছে। আপুনি যদি চৰকাৰী ঠিকা লয়, আপোনালোকে যদি চৰকাৰীৰ সৈতে জড়িত হৈ কিবা যদি থাৰ্ড পাৰ্টি হিচাপে কাম কৰি আছে তেতিয়াহ'লে আপোনালোকৰ 14 তাৰিখলৈকে বিশেষ ভাল। 14 তাৰিখৰ পিছৰ সময়ছোৱাত ব্যৱসায়ৰ ক্ষেত্ৰত ইম্পৰ্ট এক্সপৰ্টৰ ব্যৱসায়ৰ ক্ষেত্ৰত ভাল। আপোনালোকে বিদেশৰ পৰা কিবা আনিছে, দূৰত কিবা বস্তু এটা ছাপ্লাই দিছে, এনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে। এতিয়া জানো হওক আপোনালোকৰ ধন উপাৰ্জন বা সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। মই মুঠতে কৈ দিছোঁ যে ধন ছেভিংছৰ যিটো ঘৰ ৰাহুৰ স্থিতি আছে। ৰাহুৰ স্থিতিটো কিছুমান প্ৰকাৰে ভাল। আপোনালোকৰ ধন জমা কৰিবলৈ ইচ্ছাটো যাব। প্ৰব্লেমটো এইটোই যে আপোনালোকৰ খৰচৰ ক্ষেত্ৰত মনৰ কিছুমান উচ্চ অভিলাষৰ কাৰণে আপোনালোকৰ আনকি জমা ধন অৱনমিত হ'ব পাৰে। সেইকাৰণে নিজৰ খৰচৰ ওপৰত আৰু নিজৰ মাইণ্ডৰ ওপৰত অলপ কণ্ট্ৰল ৰাখক। তেতিয়া আপোনালোকে ছেভিংছৰ ক্ষেত্ৰত বৃদ্ধি কৰিব পাৰিব। কৰ্মস্থানত 4 তাৰিখলৈকে বুধৰ স্থিতি আছে। 4 তাৰিখৰ পৰা 24 তাৰিখলৈকে বুধ থাকিব একাদশত আৰু 24 তাৰিখৰ পিছত বুধ আহিব আপোনালোকৰ ইয়াতে দ্বাদশ ঘৰত। চ' বৰ্তমান সময়ত চাবলৈ গ'লে আপোনালোকে বুধৰ ফালৰ পৰা যথেষ্টখিনি ভাল ফল লাভ কৰিবলৈ পাৰিব। এইটো সময়ছোৱাত ইচ্ছাপূৰ্তিৰ ঘৰত বিশেষকৈ 24 তাৰিখলৈকে যেতিয়া থাকিব আপোনালোকৰ কাৰণে নিশ্চয় সহায়ক হ'ব। বুদ্ধিস্থানৰ মালিক হয় বুধ গ্ৰহটো ইচ্ছাপূৰ্তিৰ ঘৰত থাকিলে ইয়াৰ পৰা দৃষ্টিও পৰিব আপোনালোকৰ পঞ্চম ঘৰত। ত' আপোনালোকে বুদ্ধিৰ জৰিয়তে ইনকামৰ ক্ষেত্ৰত বৃদ্ধি কৰিবলৈ পাৰিব। কৰ্মস্থানৰ অধিপতি হৈছে মংগল গ্ৰহটো। ইয়াতে এটা কম্পিটিশ্যনৰ ঘৰত আছে। এইখিনি সময়ছোৱাত আপোনালোকে কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত ভাল দেখা গৈছে। বিশেষকৈ সেনাবাহিনী বা পুলিচ বিভাগৰ যদি আপুনি চাকৰি বিচাৰি আছে বহুতেই ভাল। ব্যৱসায়ৰ ক্ষেত্ৰত ৰবি ৰিলেটেড ব্যৱসায়বিলাকত ভাল হ'ব। আপোনালোকৰ ঊণৰ কাপোৰৰ ব্যৱসায়, আপোনালোকৰ ইলেক্ট্ৰিকেলৰ দোকান আছে বা তেনেকুৱা ধৰণৰ আপোনালোকে যদি ইউটিউবাৰ হিচাপে কাম কৰি আছে, প্ৰশাসনিক ভৱনৰ চাকৰি কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। বৰ্তমান সময়ছোৱাত যথেষ্টখিনি আপোনালোকে ভাল ফল পাব পাৰিব। ৰাহুৰ স্থিতি আপোনালোকৰ যিহেতু বৰ্তমান সময়ছোৱাত ধনস্থানত থাকি পেলাই কৰ্মস্থানতো দৃষ্টি দিছে আৰু আপোনালোকৰ ইয়াতেও দৃষ্টি দিছে। চ' বৰ্তমান সময়ছোৱাত চাকৰি প্ৰাপ্তিৰ কাৰণে কম্পিটিটিভ মাইণ্ডটো আপোনালোকৰ এক্টিভ থাকিব, আপোনালোকে ভাল ফল পাব পাৰিব। এতিয়া জানো হওক আপোনালোকৰ ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত ভাগ্যস্থানৰ মালিক হৈছে আপোনালোকৰ কাৰণে যোগকাৰক শুক্ৰ গ্ৰহটো। 28 তাৰিখলৈকে আপোনালোকৰ ৰাশিতে আছে। 28 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো যাব দ্বিতীয় ঘৰত। মুঠতে গোটেইখিনি সময়ছোৱাই ভাল। আপোনালোকৰ কাৰণে আটাইতকৈ পজিটিভ প্লেনেট শুক্ৰ গ্ৰহটো যিহেতু হয়, আপোনালোকে ছোৱালী বা তিৰোতাৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব। এইখিনি সময়ছোৱাত ভাগ্যৰ ফুল ছাপোৰ্ট পাব পাৰিব।
বৃহস্পতি গ্ৰহটোৰ কৰ্মস্থানৰ দৃষ্টি আছে, ৰাহুৰ দৃষ্টি আছে, লগতে আপোনালোকৰ শনি গ্ৰহটোৰ দৃষ্টি আছে। বৰ্তমান সময়ছোৱা কৰ্মপ্ৰাপ্তিৰ কাৰণে বিশেষ ভাল সময় চলি আছে। আপোনালোকে ভালদৰে চেষ্টা কৰক, নিশ্চয় ভাল ফল লাভ কৰিবলৈ পাৰিব। ভাগ্যৰ ফালৰ পৰা ছাপোৰ্ট পাব, পিতা বা গুৰুজনৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব। মংগলৰ দৃষ্টি থকাৰ কাৰণে আপোনালোকৰ এইখিনি সময়ছোৱাত পিতা বা গুৰুজনে অলপ ষ্ট্ৰিক্ট হ'ব পাৰে। এইখিনি সময়ছোৱাত অলপ আপোনালোকে বুজা পৰাৰ মাজেৰে চলিব। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে বুধ গ্ৰহটো। ইয়াতে কৰ্মস্থানত আছে। বৰ্তমান সময়ছোৱাত ভালে দেখা গৈছে। বুধ গ্ৰহটোৰ স্থিতি কৰ্মস্থানত থকাৰ কাৰণে আপোনালোকে এইখিনি সময়ছোৱাত মানে 4 তাৰিখলৈকে আছে, তাৰপিছতো ইচ্ছাপূৰ্তিৰ ঘৰত যাব। এইখিনি সময়ছোৱাত আপোনালোকে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আপোনালোকৰ ইচ্ছাপূৰ্তি হ'ব। যদি বিবাহৰ কথা ভাবি আছে তেতিয়াহ'লে 4 তাৰিখৰ পৰা 14 তাৰিখলৈকে এইখিনি সময়ছোৱা চবচে ভাল আপোনালোকে কথা বতৰা আগবঢ়াবৰ কাৰণে। বৰ্তমান সময়ছোৱাত বৈবাহিক জীৱনত চালে শনি গ্ৰহটোৰ সপ্তম দৃষ্টি আহি আছে। এইটো এটা বৰ ভাল স্থিতি নহ'ল। ইয়াতে বৃহস্পতিৰ দৃষ্টি অহা নাই বা অইন শুভ গ্ৰহৰ ডাইৰেক্টলি এছ'চিয়েশ্যন নাই। শুক্ৰ গ্ৰহটোৰ দৃষ্টি আছে যদিও শনি গ্ৰহটোৰ সপ্তম দৃষ্টিয়ে এইখিনি সময়ছোৱাত আপোনালোকৰ পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত প্ৰব্লেম কৰিব পাৰে। এইখিনি সময়ছোৱাত বৈবাহিক পাৰ্টনাৰশ্বিপ হওক বা বৈবাহিক পাৰ্টনাৰশ্বিপে হওক, আপোনালোকৰ ব্যৱসায়িক পাৰ্টনাৰশ্বিপে হওক, এইখিনি সময়ছোৱাত অলপ কনফিউজন ক্ৰিয়েট কৰিব। আপোনালোকে সাৱধান হৈ চলিব পাৰিব লাগিব। এতিয়া জানো হওক আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাধাৰণ শিক্ষাৰ ঘৰত বৃহস্পতিৰ স্থিতি বহুতেই ভাল। বৃহস্পতিৰ ফালৰ পৰা আপোনালোকে বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকৰ মেমৰি শক্তিও চাৰ্প থাকিব। ইয়াতে বুধ গ্ৰহটোৰ 4 তাৰিখলৈকে দৃষ্টি আছে। এইটো ঘৰত অন্য গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই। উচ্চ শিক্ষাৰ ঘৰৰ মালিক বুধ গ্ৰহটো 4 তাৰিখৰ পৰা 24 তাৰিখলৈকে আপোনালোকৰ ইয়াতে যেতিয়া থাকিব, ইয়াৰ পৰা আপোনালোকৰ ইয়াতে দৃষ্টি আহিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ যিখিনি ইণ্টেলিজেঞ্চ বা আপোনালোকৰ চালাকি চতুৰিলেও এইখিনি সময়ছোৱাত বহুত ভাল ফল লাভ কৰিবলৈ পাৰিব। মংগলৰ দৃষ্টি আহিব 21 তাৰিখৰ পিছত। অলপ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অধৈৰ্য্য দেখা দিব পাৰে। টাইম টেবুল বনাই পঢ়িব পাৰিলে আপোনালোকৰ কাৰণে বিশেষকৈ লাভান্বিত হ'ব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকৈ যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।